মরিয়ানিতে বন্য হাতির হামলায় নিহত এক যুবক। আজ ভোরে ডকলঙ্গিয়ার কালিয়াপানি চা বাগানে ঘটে মর্মান্তিক ঘটনা। মৃত যুবকের নাম গণমুন্ডা, বয়স ৩৫ বছর। আজ ভোরের দিকে উজান অসমের মরিয়ানিতে ঘটে গেল শোকাবহ এক ঘটনা। বন্য হাতির হামলায় মৃত্যু এক যুবকের। জানা গেছে, আজ ভোরে ডকলঙ্গিয়ার কালিয়াপানি চা বাগানে সংঘটিত হয় এই মর্মান্তিক ঘটনা। খাদ্যের সন্ধানে গেবন অভয়ারণ্য থেকে লোকালয়ে চলে আসে একটি হাতি। হাতিটিকে তাড়াতে গেলেই ঘটে অঘটন। হাতির হামলায় মৃত্যু ঘটে এক যুবকের। মৃত যুবকের নাম গণমুন্ডা, বয়স ৩৫ বছর। খবর পেয়ে বনকর্মীরা ঘটনাস্থলে ছুটে যান। এমনকি স্থানীয় পুলিশ গিয়ে নিহত যুবকের দেহ উদ্ধার করেছে বলে খবর। সুস্মিতা দাসের প্রতিবেদন, সোনার বাংলা সংবাদ। সাতটা বজা মানত মাৰিছো। 7টা বজাত আমি যেতিয়া আহিছো কামত, আমি তো আহি পাইছো বাগানত, লাইনত সোমাইছো যে কৈছে হাতী মাৰিলে। তেতিয়া হাতীটো ইফালে দি এনেকে গৈ আছে। হ্যাঁ, মোৰ নাম, মানুহটোৰ নাম কি নাম? ঘনমুণ্ডা। আজি মৃত্যু হল এই অৱস্থাত। আজি হাতীয়ে মাৰাৰ কাৰণে সেইকাৰণে আমি ব্যৱস্থা মানে আপোনালোকে কৰি দিব যে চৰকাৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক যে এইটো মানে পুৰা দাবী ধৰিছো যে আমাক এইটো দিব লাগে সহায়টো। আৰু যাৰ ঘৰত পৰিয়াল মৃত্যু হৈ গ'ল, এতিয়া তাৰ ল'ৰা ছোৱালী সৰু আছে, পঢ়া শুনা কৰি আছে, সিহঁতৰ কাৰণে মানে দিব লাগিব। সিহঁতৰ কাৰণে ভৱিষ্যতৰ কাৰণে সিহঁতক এতিয়া কিবা সার্ভিস হলো ল'ৰাটোক দিব লাগে। এতিয়া পঢ়া শুনা কৰে। তো আজি এইটো 5 নম্বৰ ঘটনা। আমি প্ৰশাসনৰ আগতো অৱগত কৰিছো যে আমাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগে, যে আমাৰ নিচেই কাষতে দাঁতিয়ে লাগি থকা এখন গিবন আছে। এই গিবন অৰণ্য থকাৰ কাৰণে এইফালে হাতী অহা যোৱা কৰে। আৰু প্ৰত্যেকবাৰে আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আমি জনাই আহিছো, আৰু সংবাদ মাধ্যমো আমি প্ৰত্যেকবাৰ আমি ধৰ্ণা দিও জনাইছো যে আমাৰ ইয়াত যে হাতীৰ সংঘাত হৈ থাকে, গতিকে আমাৰ ব্যৱস্থা কৰি দিব লাগে। কোনো ধৰণে তেনেকুৱা ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা আমি সঁহাৰি পোৱা নাই। গতিকে এই যিটো ঘটনা যে ঘটিছে, আজি ৰাতিপুৱা ই যেতিয়া লেট্ৰিন কৰি আহোঁতে গণমুণ্ডা 7টামান বজাত লেট্ৰিন কৰিবলৈ আহোঁতে তাক হাতীয়ে আক্ৰমণ কৰিলে। গতিকে সি মৃত্যুবৰণ কৰাৰ কাৰণে আমি চৰকাৰক, প্ৰশাসনক আজি দাবী জনাইছো যে তাৰ পৰিয়ালটোক চাই 10 লক্ষ টকা দাবী দিছো। আৰু গতিকে তাৰ সৰু ল'ৰা আছে, গতিকে তাৰ ল'ৰাৰ কাৰণে চাকৰি দিব লাগিব। আৰু ফৰেষ্টৰ মানুহ তাহাঁতি বঢ়াওক। হয়, কাপোৰ এটা দিয়া নাই কাৰণে আমি দুখ প্ৰকাশ কৰিছো। আজি কোৱাত চুটটো তাহাঁতি কাণসাৰ দিয়া নাই, আৰু অতি মৃতদেহ তেনেকুৱা পৰিছে। এতিয়া প্ৰায় 6-7 ঘণ্টা হৈ গ'ল, একো ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমি সদায় এৰিব বিচৰা নাই। গতিকে তাহাঁতি এটা লিখা দিয়ক, যে যদি লিখি প্ৰতিশ্ৰুতি আমাক দিব, সংবাদ মাধ্যমো থাকিব, প্ৰশাসন থাকিব, সমূহ ৰাইজে থাকিব, লিখা দিলে আমি ডেড বডি উঠাব দিম, নহ'লে উঠাব নিদিম।